ইংৰাজী নৱবৰ্ষলৈ মাজত মাত্ৰ আৰু দুটামান দিন বাকী। পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰিবলৈ বছৰটোৰ শেষ সময়ছোৱাত আচলতে অসমৰ বিভিন্ন বনভোজস্থলীসমূহত বনভোজপ্ৰেমী দলসমূহে ভিৰ কৰা পৰিলক্ষিত হয়। নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটৰ নিকটৱৰ্তী অসম অৰুণাচল সীমান্তৰ চিজুচাত আৰু এই চিজুচাৰ পৰিৱেশ ইতিমধ্যে মোৰ কেমেৰা সহযোগী ৰাজে দেখুৱাইছে। এই চিজুচাৰ যি পাকে কেচাং নদীৰ পাৰতেই এই বনভোজস্থলী আৰু প্ৰকৃতিৰ এক অপৰূপ সৌন্দৰ্য দেখিবলৈ পোৱা যায়। চিজুচাৰ বনভোজস্থলীত প্ৰকৃতিৰ এক ৰম্য ভূমি আৰু এই চিজুচাতেই প্ৰত্যেক বছৰে বনভোজ প্ৰেমী দলসমূহে ভিৰ কৰে আৰু আজিও ঠিক সেইদৰে প্ৰায় অৰ্ধশতাধিক বনভোজ দলসমূহ ইয়াত আছেহি। কেমেৰা পাৰ্চন ৰাজে ইয়াৰ পৰিৱেশ দেখুৱাইছে। এটা বনভোজ দলৰ লগত মই উপস্থিত আছোঁ, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মই বনভোজস্থলীৰ এজন সদস্যৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ক'ৰ পৰা আহিছে আপোনালোক? আমি গহপুৰ মাগনি গলচেপা এমিৰ পৰা আহিছোঁ চিজুচালৈ বুলি। কওকচোন চিজুচাৰখন কেনেকুৱা পাইছে? ইয়াত অতি সুন্দৰ পাইছোঁ, কাৰণ এফালে পাহাৰ এফালে এখন নদী ধুনীয়াকৈ বৈ গৈছে। নদীখনত সুন্দৰকৈ শিল কোনোবাই পাৰি থোৱা লেখীয়াকৈ নদীখনৰ শিলখিনি আছে। ছাত্ৰ ছাত্ৰীক ৰাখিবলৈ অতি সুবিধা, কাৰণ শিলখিনিত চাঞ্চতে নদীখনত খেলিব পাৰে। আৰু পাহাৰলৈ উঠাটো ছাত্ৰ ছাত্ৰী ভয়াৱহ, অলপ দিগদাৰ হয়, কিন্তু ইয়াত পাহাৰলৈ ছাত্ৰ ছাত্ৰী উঠিব নোৱাৰে। সেইটো আমাৰ কাৰণে বহুত সুবিধা হৈছে যে পাহাৰ দেখিছে ওচৰতে, কিন্তু উঠিবলৈ মাজত নদীখন আছে কাৰণে তেওঁলোক পাহাৰখনলৈ উঠিব নোৱাৰে। আৰু শিলখিনি ইমানেই ধুনীয়াকৈ পাৰি থৈছে, ইয়াত এক আচৰিত সৌন্দৰ্য ইয়াত বিৰাজ কৰে। আপোনালোকৰ শিক্ষামূলক হয়, আমাৰ শিক্ষামূলক ভ্ৰমণ। ইয়াত শিক্ষামূলক ভ্ৰমণৰ কাৰণে অতি সুবিধা, কাৰণ ওচৰতে এটা প্ৰকল্প অৰ্ধনিৰ্মিত হিচাপে আমি দেখিছোঁ, বিদ্যুৎ প্ৰকল্পৰ নিচিনাকৈ অৰ্ধনিৰ্মিত কৰি ৰাখিছে। সেই প্ৰকল্পটো আমি দেখুৱাব পাৰোঁ কেনেকৈ নদী পাহাৰৰ পৰা বৈ আহে, পাহাৰ কেনেকৈ নদীয়ে গৈ পেলাই উপনৈ হয়গৈ, এই কথাখিনি আমি দেখুৱাব পাৰোঁ। কেনেকৈ শিল সৃষ্টি হয়, শিলৰ পৰা কেনেকৈ মাটি সৃষ্টি হয় বা শিলখিনি কেনেকৈ আহে পাহাৰ পাৰি, এই কথাখিনি সম্পূৰ্ণৰূপে দেখাব পাৰি। বহুত ভাল লাগিছে। এই বছৰটো আচলতে এটা দুখৰ সময়ছোৱা। অসমৰ এগৰাকী যি হাৰ্টথ্ৰব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যু, কি ক'ব? বনভোজস্থলীসমূহত হয়, বনভোজস্থলীসমূহত যিমান আনন্দ হ'ব লাগিছিল সিমান আনন্দৰ বিৰাজ কৰা নাই। মানুহ এই যিসকল বনভোজস্থলীত আহিছে তেওঁলোকৰ ইমান আনন্দ বিৰাজ কৰা নাই। হ'লেও আহিয়ে প্ৰত্যেকটো বনভোজস্থলীৰ লোকসকলে আহিয়ে জুবিন গাৰ্গৰ গান এটাহে আমি লগোৱা দেখিছোঁ। বিশেষকৈ ধৰক মায়াবিনী গানটোকে তেওঁলোকে লগাইহে প্ৰথম আৰম্ভণি কৰিছে। আমিও তেনেকৈ আৰম্ভণি কৰিছোঁ জুবিন গাৰ্গৰ গান এটাই। আমি হৰিনাম লগাৰ পিছতে জুবিন গাৰ্গৰ গান গাড়ীত লগাইছোঁ, যাতে তেওঁক চুমন কৰি আহিছোঁ। ধন্যবাদ জনাইছোঁ। এগৰাকী বাইদেউ আছে, আপুনি এইটো দলৰে? কিমান জনমান আহিছে আপোনালোক? কিমান 80জন মান আহিছোঁ। কেনেকুৱা লাগিছে চিজুচাৰ? ভালে লাগিছে। আগতে আহিছে? আগতে আহিছিলোঁ, স্কুলৰ পৰাই আহিছোঁ। হয়, ভাল লাগিছে। ভালেই ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল আছে, ইয়াৰ ছাত্ৰ ছাত্ৰীসকল কেমেৰা পাৰ্চন ৰাজে দেখুৱাইছে। এই ছাত্ৰ ছাত্ৰীসকলক লগত লৈ তেওঁলোকৰ শিক্ষাগুৰুসকলে এই শিক্ষামূলক ভ্ৰমণ হিচাপে এই বনভোজস্থলীত লগে ভাগে এসাঁজ খাবলৈ আচলতে আহিছে। আৰু এগৰাকী ব্যক্তি আছে, মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'ব? হয়, নমস্কাৰ। মই আপোনালোকৰ দ্বাৰা জনাব বিচাৰোঁ, সঁচাকৈ আজি চিজুচালৈ আহি বহুত ভাল লাগিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছোঁ। পিকনিক স্থলী বুলি শুনি আছিলোঁ, আগতে স্কুলৰ ফালৰ পৰা আহিছিলে যদিও মই শিক্ষক হিচাপে আজি ষ্টুডেণ্টৰ লগত প্ৰথমবাৰ আহিছোঁ। ইয়াৰ পৰিৱেশ চাই সঁচাকৈ অতি মনোমোহা। আৰু মই ভাবোঁ কোনোবাই যদি চিজুচা আহিম বুলি ভাবি আছে, সিহঁতৰ যদি মনত কনফিউজ আছে যে চিজুচা ভাল হ'বনে বেয়া হ'ব, কিন্তু মই ইয়াৰ পৰা আপোনালোকৰ দ্বাৰা মই জনাব বিচাৰোঁ যে আহক, ইয়াৰ সৌন্দৰ্য উপভোগ কৰি যাওক। ধুনীয়া বনভোজস্থলী আৰু বহুত আহিছে, আপোনালোকে দেখা পাব বহুত আজি পিকনিক টিম আহিছে, গতিকে বহুত ভাল পাইছোঁ। আৰু শেষত এটা কথা মই কওঁ যে জুবিন গাৰ্গ ঢুকাইছে, আপোনালোকে প্ৰথমে উল্লেখ কৰিছিলে, কিন্তু ভাল লাগিছে। জুবিন দা ঢুকালেও আমি কিন্তু জুবিন দাৰ কাৰণে আমি একেলগে চিঞৰিম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে চিজুচাৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী জামুগুৰিহাটৰ নিকটৱৰ্তী চিজুচাৰ পাকে কেচাং নদীৰ পাৰত আচলতে বনভোজস্থলীসমূহে ভিৰ কৰা দৃশ্য। আৰু এই মুহূৰ্তত যিহেতু নৱবৰ্ষলৈ মাত্ৰ মাজত আৰু দুটামান দিন বাকী, এই মুহূৰ্তত এই চিজুচাৰ বনভোজস্থলীত অৰ্ধশতাধিক বনভোজস্থলীয়ে ভিৰ কৰা দেখা গৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ